মানুহৰ ভাল কৰিব নোৱাৰিলে বেয়াও কৰিব নালাগে বুলি এষাৰ কথা আছে বা বহুতেই কয়, কিন্তু বৰ্তমান সময়ত এই কথা কেতিয়াও বাস্তৱায়িত নহয়। কাৰণ ভাল কৰিব নোৱাৰিলেও কিন্তু বেয়া কৰিবলৈ চবেই অহোপুৰুষাৰ্থ চেষ্টা কৰাহে দেখিবলৈ পোৱা যায়। আৰু বৰ্তমান সময়ত সমাজ ব্যৱস্থাতে হওক, প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰতে হওক, এই ধাৰণা আহি পৰিছে লাগিলে মানুহজনক আপুনি সহায়টো কৰিব নোৱাৰে, কিন্তু যিমান পাৰে তললৈ টানিবলৈ, যিমান পাৰে তেওঁৰ উন্নতিত বাধা দিবলৈ, তেওঁক হিংসা কৰিবলৈ, প্ৰতিটো ক্ষেত্ৰতে তেওঁ অপকাৰ চিন্তা কৰাহে দেখিবলৈ পোৱা যায়। আৰু এইটো প্ৰায় 70% মানুহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। 70% মানুহে এনেধৰণৰ চিন্তা চেতনা লৈ থাকে বা এনেধৰণেই আনৰ উপকাৰ হোৱাটো দেখিব নোৱাৰে। আৰু আনক উপকাৰ কৰাটো বাদেই কথা, কিন্তু আটাইতকৈ বেয়া অপকাৰ কৰিবহে বিচাৰে। আৰু এই ক্ষেত্ৰত এইবোৰ কথা ভাবিও আচলতে লাভ নাই, কাৰণ বৰ্তমান কলিযুগ, আৰু কলিযুগত এনেকুৱা ধৰণৰ কথা থাকিবই, এনেকুৱা ধৰণৰ ব্যক্তি থাকিবই যিয়ে আপোনাৰ কৰ্মতে হওক, আপোনাৰ প্ৰতিটো ক্ষেত্ৰতে বাধা দিবলৈ চেষ্টা কৰিব, আপোনাক উপকাৰতকৈ অপকাৰ বেছি কৰিবলৈ চেষ্টা কৰিব, আপোনাৰ ভালৰ ঠাইত বেয়া কৰিবলৈ চেষ্টা কৰিব। সেয়েহে এইসকলৰ কথা চিন্তা কৰি মাথা মাৰি লাভ নাই। আপুনি নিজৰ কাম নিজে কৰি যাব লাগিব, দুগুণ উৎসাহেৰে। আৰু কোনোবাই অপকাৰ কৰিলেও দুগুণ উৎসাহেৰে আপুনি আগবাঢ়ি যাব লাগিব, কাৰণ এইটো কলিযুগ। আৰু এইদৰে ভাবি লৈ আপুনি নেদেখাজনৰ সাহস বা আশীৰ্বাদ পাইছোঁ বুলি কৈ জীৱনত আগবাঢ়ি যাব লাগিব।